মোটামুটি ধৰক 1 বিঘা জেগা জাংলা আছিল ৰাতি 12টা 1টা বজাত আহি হাতীয়ে তছনছ কৰি পেলাইছে তছনছ কৰি পেলাইছে আৰু তামোল গাছ ভাঙছে আৰু ধান খেতি খায় এনেকুৱা যদি খায় ক্ষতিগ্ৰস্ত হয় আমি কেনেকৈ চলিম কৃষক মানুহ চলাৰ কোনো ৰাস্তা নাই চৰকাৰে যদি অলপ সহায় কৰে তেনেহ'লে মই কি কৰিব পাৰোঁ আমি কৃষক আমাৰ একলা নহয় খালি বহুত মানুহৰ ক্ষতি কৰি আছে একলা নহয়তো আজি মোৰ জাংলা আছে ফিৰকা দিন আৰু একজনৰ ভাঙব কেনেকৈ চলিম আমি কৃষক মানুহ কোনো ফচল কৰিব নোৱাৰোঁ কেনেকৈ জীয়াই থাকিম আমি আর কি কম আর রাতি 1টা বজাত বনৰীয়া 3টা হাতী আহি আমাৰ তামোল বাগানত বহুত তামোল গাছ গাছনি ভাঙি ফল লগা গাছগুলা ইমান কষ্ট কৰি আমি খেতি বাতি কৰি আছোঁ যদি হয়তো আপোনালোকক মই খুব অনুৰোধ কৰি আছোঁ এই বনৰীয়া হাতী যদি আপোনালোকক কিবা ব্যৱস্থা নকৰে আমি কেনেকৈ বাচিম আমি কৃষক মানুহ খেতি বাতি কৰি বাগান চাগান দি কোনো ৰকম সংসাৰটো চলাই আছোঁ তো সেইকাৰণে মই অনুৰোধ কৰিছোঁ আপোনালোকক আমাক কিবা এটা ব্যৱস্থা যাতে কৰি দিয়ে প্ৰায় আহে আগততো কিমান ভাঙছে সেইটো কোৱা নাই আজিতো মোৰ অনুমান 30-40টা ফল লগা কিছুমানে 1 বছৰ পাছত ফল লাগব আৰু আমাৰ ওচৰতে একটা ঠিকাৰ জাকা আছিল সেইটো একদম চুৰমাৰ কৰি থৈ গৈছে সেইকাৰণে মই চৰকাৰক মই খুব অনুৰোধ কৰি আছোঁ যে আমাক কিবা একটা বনৰীয়া হাতী বন্ধ কৰাৰ কাৰণে একটা ব্যৱস্থা কৰি দিয়ক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221